Bye. So I'm taking a trip to Tinsukia from Duliajan. This is a petrol depot. We will get some petrol, then take the trip. So we have taken the petrol and now starting the trip. Vlog এটা বনাই আছো ট্ৰেভেল vlog আপনার চ্যানেল আছে হ্যাঁ নামটো কৈ দিব আমিও ফলো মাৰিম হ্যাঁ হ্যাঁ অবশ্যই কৈ দিম বহুত বছৰ হৈ গ'ল অসমৰ পৰা যোৱা পাহৰিলে বছৰ এটা কথা এই কলকাতাত থাকে মিনিট দোকানত ৰখাইছো খুদি আহিলে না পানী অলপ ল'ব কিলো পানী the shortcut to Tinsukia. There is another road through a place called Makuti. It's a roundabout way.
I was in school, 3-4 friends of us used to roam around in these places with bicycles. অলপ আগলৈ ঠেলি দিছোঁ এইটো অলপ আগলৈ ঠেলি অঁ হয় এইবোৰ নাছিলে পথা আছিলে গোটেইটো অকলে খাদ এটা আছিলে ইয়াত বোলে পেলাই দিলে মদটিঙৰ ৰাস্তাটো ইয়াত এইটো আছে না চিধা গ'লে মদটিং এইটো শ্বৰ্টকাট কোনফালে ভিতৰ ভিতৰত জাম হ'ব মেইন ৰোডে যাম সোনকালে হ'ব মেইন ৰোডটো এইটো বহুত কিলোমিটাৰ কম এইটো ভিৰ নহয় গাড়ী ইমান পোৱা নাযাব ভিতৰৰ পৰা যাওঁ গাড়ীবোৰ লাইন নাথাকিব
So we're coming towards the Tilinga Mandir, na? Labagod. Yes, so we are coming towards the Tilinga Mandir. Ito Tilinga Mandir naam ki hobar eto? Eto Tilinga bandhi wish fulfill kore. Eto na jano? So the Tilinga Mandir got its name from I don't know where it started, but the perception is that if you tie a bell here with your wish, the wish comes true. That's what the people say here. The old tree has already died, I have heard. In its place there are branches, and they have constructed some pillars also all around the place, and now people tie bells on those iron pillars. Previously, when I used to come here with friends, people hang the bells on the tree itself. This is the Tilinga Mandir. On the right is the place where people hang bells. You can see here. I will do a separate video on this later, just showing you glimpses of the mandir. On both sides there are shops for selling items for sheep. It has become sort of a pilgrim center now. আপনার এই সৈকোৱা ধলা ব্ৰিজৰ বাহিৰেও আৰু কি আছে বাৰু কভাৰ কৰিব পৰা চিকিয়াত কে এটো পাতি বেৰি ডিসকাউন্ট আছে না মানে এনে ফুৰিব পৰা এনে কথা জানো একটু কোন শর্টকাট যাও কি নিকলো সন্দীপ এগুলো ঘুমাই যাও ঘুমাব পাৰো আৰু লঙে হৈ যাব গৈ পিনে এটা ৰখি যাব নহ'লে টিকেটটো খুলি দিব আৰু এখন ব্ৰিজ আছে ডিব্ৰুগড় বগীবিল ব্ৰিজ স্যাৰ তিনচুকীয়া নহয় তিনচুকীয়া নাই এইটো ডিব্ৰুগড় টাউনত ডিব্ৰুগড় যাব লাগে সেইটো বগীবিল ব্ৰিজ এইটো বহুত ডাঙৰ হেৰি এইটো মাজুলী কানেক্ট হেৰি বাছ কানেক্ট এইটো কি কয় লখিমপুৰ কানেক্ট নতুনকৈ বনাইছে নে নতুন বনোৱা নতুন মানে আপোনাৰ 500 বছৰ বেছি হ'ল আৰু বেছি হ'ল চৰকাৰে বনাইছে না 2019 So we are crossing the railway line. This is Bardobi.
তিনচুকীয়া টু ডিব্ৰুগড় কি এটা মানে বাইপাছ এটা কৰিলে নি বাৰু? হয়, দুটা ৰোড আছে, এটা বাইপাছ আৰু এটা আপোনাৰ ডাইৰেক্ট 80 ৰোড আছে, মানে NS কি আছিলে নামটো পাহৰিছোঁ। বাইপাছটোত বেছি সময় নালাগে, অলমষ্ট চেমে টাইমে লাগে, বেছি ইমান ডিফাৰেঞ্চটো নাই। খালি বাইপাছৰ এটা ভাল, আপোনাৰ ট্ৰাফিকৰ ইমান প্ৰব্লেম নহয়। নহয় মই ভলভত আহিছিলোঁ, ডিব্ৰুগড়ৰ পৰা মই আহিছিলোঁ, সেইদিনা ৰাতি আহিলোঁ। টোটেল সময় ল'লে 35 মিনিটছ। হয়, ডিব্ৰুগড় টু তিনিচুকীয়া STC বাছ ডাইৰেক্ট বাইপাছ হৈ আহিছিলে। বাইপাছ হৈ আহিলোঁ, মই গমেই নাপাওঁ। মই ভাবিছিলোঁ 1 ঘণ্টা 1.5 ঘণ্টা লাগিব, কিন্তু 30 মিনিটছত পচাইছিলোঁ ইয়াত। সেইটো ট্ৰাফিক নাই, সেইকাৰণে স্পীডত আহে। ইটো ৰাস্তাটো ট্ৰাফিক হৈ যায় বেছি, ইফালে অলপ শ্ল' হয় সেইকাৰণে গাড়ীবোৰ। ৰাস্তা বহুত বনালে। সেই বাইপাছটো ইফালে ইফালে 2-3টা বাইপাছ কানেক্ট হৈ আছে, এতিয়া ধৰিবই নোৱাৰি কোনটো কি বহুত দিন। আমাৰ সময়ত যেতিয়া এই বাছত ট্ৰেভেল কৰিছিলোঁ নহয়, তেতিয়া বাছৰ ভাড়া আছিলে 7 টকা নে 8 টকা আছিলে। ক'ৰপৰা ক'লে? তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়? আগতে আছিলে বহুত আগত। মই আপোনাৰ তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় 25 টকা নে 30 টকা পাইছিলোঁ ভাড়া। এতিয়া বাঢ়িলে ন? এতিয়া বেছি হ'ল, এতিয়াতো আপোনাৰ 100 টকামান লৈ চাগে নেকি ন সন্দীপ? কিমান লয় তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়? 70। দুলীয়াজানৰ পৰা তিনিচুকীয়া এম্বেচাৰত গ'লে তোৰ হেৰি লয় 80 ৰুপিজ। দুলীয়াজানৰ পৰা? আৰু তিনিচুকীয়াৰ পৰা ক'লৈকে? মানে দুলীয়াজান টেক্সি ষ্টেণ্ডত 80 টকা লয় তাৰপৰা তালৈকে। এইটো 100 টকামান ল'ব তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়। দুলীয়াজানৰ পৰাতো তালৈকে 100 টকা লয় ডিব্ৰুগড়লৈকে। 90। আচ্ছা, এই এম্বেচাডৰবোৰত এই আগৰ নিচিনাকৈ মানুহ ঠেচি ভৰাই নে? সেনেকুৱাই 7জন ভৰাব সিহঁতে। পিছৰ চিটত কেইটা বহে? পিছৰ চিটত আজিকালি 3টা দিছে, আগফালে 2টা আৰু ড্ৰাইভাৰ এজন 3জন, টোটেল আপোনাৰ 6জন। আগত একদম বহুত ঠেচি পৰে। নতুন নিয়ম কৰিলে নেকি? 5টা বহিছিল আগতে। না এতিয়া নহয়, এতিয়া সেইকাৰণে ভাড়াটো বঢ়াই দিয়ে 80 ৰুপিজটো কৰিলে। 3জন কৰে, 5জন নেকি? গাড়ীবোৰ পুৰণা হৈ গৈছে, মানে অভাৰলোড লৈ গৈছে। গাড়ী কাগজটো কমকৈ আছে। মোৰ ৰখি আছে। এম্বেচাডৰ কথা কৈছোঁ। এম্বেচাডৰ আগতে আছিলে পিছৰ চিটত 5টা, আগৰ চিটত 3টা। 7জন-8জনকৈ লৈ গৈছে। ভকত মানুহ 2টামান আহিলে হ'ল আৰু। আজিকালি ট্ৰাফিক ৰুলবোৰ অলপ বদলি কৰিলে, ভালেই কৰিলে। এই ৰাস্তাটো মোৰ খুব সুন্দৰ লাগে, ইফালে বাগান, ৰ'ড চাইড বাগান। তেতিয়াৰ পৰাই আছে, কোনো চেঞ্জ নাই। অকণমান আগতে পুলিচ পইণ্ট এটাত তেতিয়া ষ্টুডেণ্ট মুভমেণ্ট চলি আছিলে, তো অসম আন্দোলন চলি আছিলে। তেতিয়া ব্লেক কেট বুলি এটা গ্ৰুপ আছিলে পুলিচৰ, কলা মাৰি থাকে, পূৰা ড্ৰেছটোৱে কলা। এদিন ৰাতি 6টা বজাত ধৰিছে এইডোখৰতে, মই বাছত আছিলোঁ তেতিয়া। চবকে নমালে, একদম দীঘলকৈ লাইন পাতি চেক কৰিছিলে, এতিয়া মনত আছে মোৰ। On my both sides are tea gardens.
হেল্ল' মই নাই কেলে নাই মই ডিউটি নাই আজি নাই আহা মই দেখিছিলে কেতিয়াবা দেখিছিলে এতিয়া নাই মই বৰ্তমান মোৰ ঘৰত কিহৰ চাইন এই মোৰ চাইনটো দেখিছা নহয় দেখিছাই তুমি নামটো লিখি থৈ দিয়া নামটো লিখি থৈ দিয়া হৈ গ'ল নহ'লে হ'ব কি আছে মই পাহৰি গ'লোঁ কালি তুমিও মনত নকৰালা গুচি গ'লোঁ নাই তুমি পাছত নকলা ন আচ্ছা হ'ব দিয়া মই গাড়ী চলাই আছোঁ আৰু তুমি চোৱা সেইটো মই যি কৈছোঁ সেইটো কৰি দিয়া হৈ যাব বাইকখন আমাক দি থৈ আহিলোঁ মই অঁ এখন ঠাইত ভাং নে কানি খুব পোৱা গৈছিলে কোনখিনি ঠাইত বাৰু এনেকুৱা গম নাপাওঁ এই অঞ্চলতে আছিলে ঘৰত গাঁৱৰ জেগা ভিতৰৰ ছাইডত পোৱা যাব এইবিলাক আপোনাৰ বাগানত যিবিলাক লাইনবিলাক আছে সেইবিলাকৰ ভিতৰত পোৱা যাব চাগে ভিতৰতে আছিলে অঁ এই দুলীয়া গাঁও ডিৰিয়েল গাঁৱৰ টাইপৰে আছিলে নামটো মই পাহৰি থাকিলোঁ ডিৰিয়েল গাঁও হ'ব চাগে ডিৰিয়েল গাঁও ডিৰিয়েল অঁ সেইফালে সেইফালে আগতে পুলিচবিলাকে খুব ঘূৰি ফুৰি সেইফালে হ'ব এতিয়া এইবোৰ পোৱা নাযায় নহয় ভাং কানি এইবোৰ নাই পোৱা নাযায় তাতো যাব এতিয়াও পোৱা যাব তোলাটোখিনি খালি ক'ত পায় তাক গম নাপাওঁ তেনেকৈ আগতে বহুত চলিছিলে ভিতৰৰ অঞ্চলৰ পৰা আহিছিলে এতিয়াও চলি আছে এতিয়াও মানুহবিলাকে খাই থাকে আৰু বেছিও খাই নহয় আগতকৈ বেছিয়ে চলিছে চাগে এতিয়া চেঞ্জ হৈ গ'ল বুলি শুনিছোঁ এতিয়া ড্ৰাগছ খাই বোলে হে অঁ ড্ৰাগছ দুলীয়াজানো ড্ৰাগছো চলে মানুহবিলাকে খায় কোনোহে দেখা নাই কিন্তু কাকো পুলিচে ধৰি থকা গম পাওঁ সেইবিলাক নিউজবিলাকৰ চাই থাকোঁ
চৈখোৱা পাৰ্কটো মানে পাৰ্ক এই আপোনাৰ ব্ৰহ্মপুত্ৰৰ কেনেকৈ কিনাৰে ঘূৰি মানে নাও দি পিনে ফুৰাই ডিব্ৰু চৈখোৱা তাতে মানে বহুত চৰাই থৰা ওলায় কোনোবা ছিজনত ওলায় হয় মানে ব্ৰিজ নহয় সেইটো ছাইডত নহয় এইটো আপোনাৰ এইফালে আপোনাৰ এই গুইজান যোনফালে যে মই ডলফিন পইণ্টটো কৈছিলোঁ যে সেনেকুৱা মানে আপোনাৰ কিবা ডিব্ৰু চৈখোৱা ফুৰাই বুলি শুনিছোঁ যোৱা নাই আজিলৈকে তাতে কিবা নাও চাও বুক কৰিব লাগে নে কিবা কিবি কৰিব লাগে এনেকুৱা বুকিঙো কৰে সিহঁতে মানে পূৰা আপোনাক ফুৰাই দিব তেতিয়া ডিব্ৰু চৈখোৱা ফুৰিম বুলি ক'লে ফুৰাই দিয়ে খালি এতিয়াতো পানী বেছি হৈ থাকিলে নুফুৰাই নেকি চাগে সন্দীপ পানী বেছি থাকিলে ফুৰাই নেকি এইবোৰ কি চৰকাৰৰ নেকি এইখিনি চৰকাৰ এৰিয়াটো গোটেই মাটিটো চৰকাৰে হয় বাকী যদি কি চিষ্টেমত কৰে এতিয়া মানুহখিনি নহয় এই মানুহখিনি যে ফুৰাই যায় সেইটোতো প্ৰপাৰ্টিটোতো এইটো চৰকাৰৰ হয় খালি এতিয়া চাগে পাছ লয় নেকি প্ৰাইভেট তাহলে লিজ লৈছে নহ'লে টেণ্ডাৰ আচ্ছা এই ৰোডৰ ওপৰত ৰিজৰ্ট আছেনে ভাল ৰিজৰ্ট ডিব্ৰুগড় তিনিচুকীয়া ৰোডৰ ওপৰত ৰিজৰ্ট ডিব্ৰুগড় তিনিচুকীয়া ৰোডত এটা ৰিজৰ্ট মানে বুলি নহয় এইটো ধাবা টাইপৰ NS37 এইটো আমি এতিয়া ধলা যোৱাৰ সময়তে পামেই ধাবা পাম নহয় অকল ধাবা নহয় মানে ৰিজৰ্ট টাইপৰ তাত ফেমিলিও থাকিব পাৰে ফেমিলি থাকিব পৰা তেনেকুৱা আপোনাৰ এইটো আছে কিন্তু সেইটো কাৰণে আপোনাক ইটো চাইডত আহিব লাগিব তিনিচুকীয়াটো ডিব্ৰুগড় তিনিচুকীয়াত ডিগবৈ ৰোডত যাব লাগিব দিহিং পাটকাই নে কিবা পাটকাই ৰিজৰ্ট তেনেকুৱা কিবা নাম এটাই আছে নেকি সেইটো আছে আৰু আপোনাৰ আমি যোনটো গুইজানৰ কথা ক'লোঁ যে তাত আপোনাৰ পদ্মিনী ৰিজৰ্ট আছে তাত আপুনি ফেমিলি লৈ আহিব পাৰে থাকিবলৈ ৰুম চুমো আছে এতিয়া কিছুমান ৰিজৰ্ট বনাই মই গুৱাহাটীৰ ফালে এটা পাইছিলোঁ ফেমিলি থাকে আৰু এটি কি কৰে আৰু আছে আপোনাৰ মানে এইবিলাক অৰুণাচলৰ ফালে যাব লাগিব ৰিজৰ্টবিলাকৰ কাৰণে টুংটাও কিবা কিবি নাম আছে বহুত বেছি নাম আছে তাত পুখুৰীও থাকে তাৰপিছত গাৰ্ডেনো কৰি দিয়ে গছ গছনিও কৰে খেলা ধূলাৰ জেগা কৰি দিয়ে এনেকুৱা টাইপৰ ৰিজৰ্টৰ কথা কৈছোঁ এনেকুৱাই এনেকুৱা আছে পুখুৰী চুখুৰী আছে আপোনাৰ গাৰ্ডেন আছে সৰু ল'ৰা ছোৱালী খেলিবলৈ তাৰপিছত আপোনাৰ বাৰ আছে নেকি নিজৰ তাৰপিছত আপোনাৰ ৰেষ্টুৰেণ্টো আছে এইটো কোনটো ৰোডত তাৰপিছত এনেকৈ ছাইডত আপোনাৰ সৰু ঘৰ বনাই আছে মানে ক'ত এইটো আপোনাৰ সেই গুইজান ফালে যাব লাগিব গুৰিজানৰ ফালে সন্দীপ কি কৈ আছিলে মানে এনেকুৱা ৰিজৰ্ট দুটাই আছে আৰু বাকী তেনেকৈ গম নাপাওঁ সেইটো ছাইডত আছে আজিকালি চবেই বনাই আছে লাহে লাহে পোৱাকৈ নাই আৰু এটা আপোনাৰ বাইপাছত আছে সেইটো পাম ৰিজৰ্ট নে কিবা সেইটো আপোনাৰ NS37 মালিকৰে হয় কিন্তু তাৰ ভিতৰত আজিলৈকে সোমোৱা নাই কেনেকুৱা नहीं होगा मिस्टर जी मैं देखिए मैं हर टाइम पेमेंट करता हूँ हिस्ट्री देख लीजिए एक भी लेफ्ट नहीं होता लेकिन मेरा 10 ईयर या वो मतलब लिमिट ही कमा के रखा 30 का अभी 25 हो गया लिमिट कमा दिया आपने मैं पेमेंट एडवांस पेमेंट कर रहा था तभी भी आप लोग लिमिट कमा के रखे अच्छा नहीं लगता ना हाँ वही इसलिए तो आप लोग 10 ईयर लिमिट कमा के रख दिया देखिए एक भी एडवांस ड्यू है क्या देख लीजिए पूरा हिस्ट्री देख लीजिए तो आप लोग लिमिट तो देना चाहिए तो लिमिट कमा देते हैं पेमेंट एडवांस करने से भी लिमिट कमा देते हैं अगर मैं नहीं देता हूँ ड्यू करता तब फाइन लगाए इससे मेरा लिमिट ही कमा कर रखना क्योंकि आप लोग मैं उस दिन भी एडवांस करके रखा हूँ पेमेंट हर महीने का लिमिट कमा देते So here nearing Tinsukia. बहुत बार कर चुका सर जी रिप्लाई तो छोड़िए मैं
कर चुका हूँ, रिप्लाई भी नहीं देता सर, कोई रिप्लाई नहीं है। मैं मेल भी सेंड आइटम में कितना सारी तो रिप्लाई आपको कहाँ से? वो कॉन्टैक्ट नंबर जो देता है वो कॉन्टैक्ट नंबर स्विच ऑफ दिखाता है, जो मैं ना 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 एक स्विच ऑफ है। अब मैं बोल सकता हूँ कोई आप लोग का इसमें से में निकला था मेल आईडी और नंबर, तो स्विच ऑफ दिखा था, रिसीव ही नहीं करता। लेकिन आप भी थोड़ा फॉरवर्ड कर सकते हैं इस चीज़ को। Nagpupuri pa lagi niyo. No, थोड़ा देखिए ना करके। So on my right is Nagpupuri of Tinsukia. This is a well-known park where people come for taking some time off from hectic life. এইফালেও আছে ন ৰোড এটা? ঠিক আছে मैं এইটো আজি নাই, এইটো 90 কৰি দিলে। এইফালে সোমাব নিদিয়ে। ठीक है, मैं इसको এইফালৰ পৰা ওলাব দিব। मेल करता हूँ, मैं पेमेंट कर देता हूँ, मैं मेल करता हूँ, मेल वो करके मैं कर देता हूँ। देखिए क्या होता है, देखिए मेरा हिस्ट्री देखिए ना आप लोग, आप भी थोड़ा फॉरवर्ड कर दीजिए। ठीक है, मैं कर देता हूँ। We are in Tinsukia. मैं करके मैं मेल भी कर रहा हूँ, बस स्टैंड। करके मेल कर अब ठीक है, मैं करिए। So I'm going to end my video here. Thank you for watching. We will meet again in another video.